গহপুৰ দক্ষিণাঞ্চলত বানপানী কমিছে যদিও কিন্তু কমা নাই যিসমূহ পশুধন আছে পশুধনৰ দুৰ্দশা কমা নাই আৰু সেই তাৰ প্ৰতি লক্ষ্য ৰাখি গহপুৰ সমজিলা প্ৰশাসনে পশুধনসমূহলৈ যি খাদ্য সেয়া যোগান ধৰিবলৈ চেষ্টা কৰিছে আৰু ইয়াতে মই দেখাইছোঁ বিভিন্ন প্ৰান্তৰ গহপুৰৰ দক্ষিণাঞ্চলৰ বিভিন্ন প্ৰান্তৰ গাঁওসমূহলৈ ইয়াৰ পৰা পশুধনৰ খাদ্যসমূহ লৈ যোৱাৰ ব্যৱস্থা কৰিছে তেওঁলোকে কাৰণ গহপুৰত কেইবাখনো গাঁও আছে আৰু প্ৰতিখন গাঁৱে প্ৰায় সংখ্যক গাঁৱে এতিয়া ব্ৰহ্মপুত্ৰৰ বানত প্লাবিত হৈছে পানী যদিও শুকাইছে কিন্তু যিসমূহ পশুধন আছে এই পশুধনসমূহৰ দুৰ্দশা কমা নাই আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে পশু খাদ্যৰ ব্যৱস্থা কৰিছে আৰু ইয়াৰ পৰা গাঁওসমূহলৈ লৈ যোৱা আছে বিভাগীয় কৰ্তৃপক্ষ আছে বাইদেউ অকণ এইফালে আহিব যিহেতু পানী কমিছে কিন্তু পশুধনসমূহৰ দুৰ্দশা কমা নাই দেখিছোঁ আপোনালোকে পশুধন খাদ্য ব্যৱস্থা কৰি আছে কিমান ঠাইলৈ যাব কি খাদ্য যাব আপোনাৰ এতিয়া অল টোটেল আপোনাৰ 11খন গাঁৱলৈ গৈছে আপোনাৰ গোপাল জাৰণি ঠুটে চাপৰি তাৰপিছত বৰদলনি 1 নং তলতলি 2 নং তলতলি ডাঠকলা বাকৰি দলনি আখৈ ফুটা কাবৈমাৰী তাৰপিছত 1 নং হাতীজান গৈছে ইয়াত আপোনাৰ কি কয় আপোনাৰ পেলেটছটো গৈছে কেটেল ফিডৰ বৃন্দাবন আপোনাৰ হেৰি কি কয় ব্ৰেণ্ডৰ গৈছে মানে প্ৰতিখন ফ্লাড এফেক্টেড এৰিয়া প্ৰতিখন গাঁৱত আপোনালোকে এইখিনি দিবলৈ চেষ্টা কৰিছে হয় চেষ্টা কৰা হৈছে বহু আমি বিভিন্ন গাঁওসমূহত গৈছোঁ ফ্লাড এফেক্টেড এৰিয়াত বহুতে কয় আমি পশু খাদ্য লাভ কৰা নাই মানুহ যেনে তেনে জীয়াই থাকিম কিন্তু পশু খাদ্যসমূহ সমস্যাত পৰিছে গতিকে আপোনালোকে তাৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ ব্যৱস্থা কৰিছে হয় এইটো আমি আমাৰ যিখিনি আমাৰ বাইদেউৰ পৰা ইনষ্ট্ৰাকশ্যন পাইছোঁ আমাৰ ডিষ্ট্ৰিক্টৰ বাইদেউ মেডামৰ পৰা আমি সেইমতে আমি ডিষ্ট্ৰিবিউশ্যনৰ চেষ্টা কৰি আছোঁ যিখিনি দানা গৈছে আমাৰ ভালেই দেখিছোঁ আমি গোটেইখিনি আমি চেকো কৰিছোঁ গোটেইখিনি প্লেট গৈছে ৰাইচ ব্ৰাউনো লগত আছে আমি গোটেইখিনি অঞ্চলতে দিবলৈ চেষ্টা কৰিম হয় আৰু পশু খাদ্যৰ উপৰিও চাউল বা দালি বেলেগ ৰিলিফৰ ব্যৱস্থাও কৰিছে নেকি আপোনালোকৰ ফালত আমাৰ নাই আমাৰ অকল পশু খাদ্যহে আছে ইয়াত বেলেগকৈ আমাৰ দালি চাউল আমাৰ এইটো নহয় এইখিনি খাদ্যই কিমান কভাৰেজ কৰিব পশু খাদ্যসমূহে কিমান জীৱ জন্তুক খুৱাব পাৰিব এইটো আজি যিখিনি আহিছে এইখিনি মোটামুটি আপোনাৰ 25,000 গৰুৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ সদ্যহতে আহিছে দি আছোঁ আজি পানী নকমালৈকে সম্পূৰ্ণৰূপে যিহেতু পথাৰসমূহত পানী এতিয়াও আছে বা এসপ্তাহলৈ থাকিব বা তেনেকুৱা কেনেধৰণে দিয়াৰ ব্যৱস্থা কৰিব পৰৱৰ্তী দিনকেইটাত আমি ডেইলি বেচিছত দি থাকিম এনেই মেইনলি আমাৰ 3 দিনৰ কাৰণে আমি কাৰ্যসূচী লওঁ ফাৰ্ষ্ট 3 দিন দিয়াৰ পিছত যদি চাওঁ যে পানী আমাৰ কণ্টিনিউৱাছ যদি থাকে আমি আকৌ এইটো বাইদেউৰ লগত আলোচনা কৰি আমি দিয়াৰ ব্যৱস্থা কৰিম নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু এনেদৰে এতিয়া পশু খাদ্য যোগান ধৰিবলৈ চেষ্টা কৰিছে গহপুৰ সমজিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু এনেদৰে এতিয়া ফ্লাড এফেক্টেড প্ৰতিখন গাঁৱলৈ এনেদৰে পশু খাদ্যসমূহ নিয়া হৈছে কোনো কাৰণতে যাতে পশুধনসমূহে কষ্ট নাপায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু আমি এনেদৰে দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু এনেদৰে এতিয়া পশু খাদ্য বিতৰণ কৰিবলৈ নি থকা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ